ভাৰতীয় জনতা পাৰ্টি আমাৰ দলৰ আহ্বানত যে সমগ্ৰ ৰাজ্যতে যি ৰক্তদান শিবিৰ আমাৰ যুৱ মৰ্চাৰ ফালৰ পৰা গোটেইখিনি পৰিচালনা কৰিছে। আমি নদুৱাৰটো আমাৰ এই 12 প্ৰকল্পত ৰক্তদান শিবিৰৰ যি ব্যৱস্থা কৰা হৈছে, আমাৰ অসমৰ জনতাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ, তেওঁ অসম সম্পদ, জুবিনবিহীন প্ৰথম তেওঁৰ জন্মদিন, 53তম জন্মদিন। এই উপলক্ষে আমি তেওঁলৈ ৰক্তৰে শ্ৰদ্ধাঞ্জলি জনোৱাৰ যি ব্যৱস্থা আজি দিনটোত কৰিছে, সকলোৱে সঁহাৰি আগবঢ়াইছে। নদুৱাৰটো আমি সকলোৱে মিলি যুৱ মৰ্চাৰ আহ্বানত একগোট হৈছে ৰক্তদান কৰিবৰ কাৰণে। গতিকে আমি জুবিন গাৰ্গক সদায় অসমৰ মাটিত জীয়াই ৰখাটো তেখেতৰ সৃষ্টিৰাজিৰ জৰিয়তে, তেখেতৰ জাতীয় প্ৰেম আৰু মানৱীয়তা, যি তেওঁ কৰ্মৰাজিৰ জৰিয়তে দুখীয়াক সহায় কৰা যিবিলাক প্ৰতিফলন, যে এই জনতাৰ শিল্পীগৰাকীক আমি বিশেষকৈ মানুহৰ মাজত সদায় জীয়াই ৰাখিব লাগিব। নতুন প্ৰজন্মক এই শিল্পীগৰাকীৰ বিষয়ে আমি সদায় জনাই থাকিব লাগিব। তাৰেই কাৰণে ভাৰতীয় জনতা পাৰ্টীয়ে আজি এই ঐতিহাসিক দিনটোত এই পদক্ষেপ গ্ৰহণ কৰিছে আৰু আমি বিভিন্ন কৰ্মসূচী কাৰ্যসূচী তেওঁৰ সম্পৰ্কত গ্ৰহণ কৰিম। গতিকে আমি বিচাৰিছোঁ জুবিন গাৰ্গ অমৰ হৈ থাকক, তেওঁৰ সৃষ্টিৰাজিয়ে তেওঁক জীয়াই ৰাখক, তেওঁ যিখিনি কাৰ্য জনতাৰ কাৰণে কৰিলে, জনতাৰ উপকাৰৰ কাৰণে কৰিলে, এই কথাবিলাক যাতে জনতাৰ মাজত সদায় জীয়াই থাকক, তেনে চিন্তাৰে জুবিন গাৰ্গৰ এই জুবিনবিহীন প্ৰথম জন্মদিনটোত আমি এই কাৰ্যসূচী লৈছোঁ। তেখেতলৈ শ্ৰদ্ধাঞ্জলি জনাই আৰু প্ৰতিগৰাকী ৰক্তদাতা আগবাঢ়ি অহা তেওঁলোকলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ।